মিয়া খেদাওক অসম বচাওক জাগিলে ৰখিব অসম দেশ নহলে হ'ব বাংলাদেশ বাংলাদেশী মিয়াৰ বিৰুদ্ধে সৰব অসমীয়া যুৱ মঞ্চ ৰাজপথৰ কাষে কাষে সংগঠনটোৱে আঁৰিলে মিয়া বিৰোধী পোষ্টাৰ সাইনবোৰ্ড ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে মিয়া খেদা অভিযানক লৈ তৎপৰ জাতীয় সংগঠন অসমীয়া যুৱ মঞ্চই এতিয়া নিজাববীয়াকৈ পন্থা হাতত লৈছে সংগঠনটোৱে মিয়া খেদাওক অসম বচাওক মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক থলুৱাক নিযুক্তি দিয়ক জাগিলে অসম দেশ ৰখিব নহলে অসম হ'বগৈ বাংলাদেশ ইত্যাদি বিভিন্ন শ্লোগানেৰে হোৰ্ডিং প্ৰস্তুত কৰি ৩৭ নং আৰু ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে আঁৰি দিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে জাতীয় সংগ্ৰামী সেনা অসমেও এতিয়া জয় আই অসম ধ্বনিৰে মিয়াক খেদিবৰ বাবে এনেকৈ ৰাজপথলৈ ওলাই আহি হোৰ্ডিং আঁৰি দিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকে হোৰ্ডিঙত লিখিছে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ অসম ইয়াত নহব মিয়াৰ দখল এনেকৈ এতিয়া চৌদিশে কেৱল মিয়াক খেদিবৰ বাবে আন্দোলনৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মিয়াক খেদিবৰ বাবে এতিয়া মুখ্যমন্ত্ৰীও সোচ্চাৰ হৈছে মিয়াক যিদৰে মুখ্যমন্ত্ৰীয়ে কষ্ট দিয়াটো বিচাৰিছে ঠিক তেনেদৰেই অসমীয়া যুৱ মঞ্চয়ো মিয়াক খেদিবৰ বাবে এতিয়া হিলদল ভাঙি ওলাই আহিছে পন মাথো এটাই মিয়াক অসমৰ পৰা খেদিব লাগে অসমখনক বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰিব লাগে কেৱল সেয়াই নহয় আগন্তুক সময়ত সমগ্ৰ ৰাজ্যজুৰি মিয়াৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মিয়াৰ বিৰুদ্ধে ৰাজ্যবাসী সজাগ কৰি যাব বুলিও সংগঠনটোৱে মন্তব্য কৰিছে আৰু ৪ নম্বৰ হৈছে জাগিলে অসম বাচিব দেশ নহলে হ'ব বাংলাদেশ কাৰণ আমি এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো যে যিসকলে বা যি দলে বৰ্তমান কৈ আছে যে নতুন বৰ অসম তেওঁলোকে গঢ়িব গতিকে আমি এটা কথা অসমীয়া যুৱ মঞ্চই স্পষ্ট ভাষাৰে আপোনালোকৰ যোগেদি কৈ দিব বিচাৰিছো যে নতুন বৰ অসম আমাক নালাগে জিলাৰ প্ৰৱেশ পথত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আমি অসমীয়া যুৱ মঞ্চই এই যি মিয়া বাংলাদেশী আছে মিয়া বাংলাদেশী আমি সমগ্ৰ অসমতে আমি উজনি অসমত বিশেষকৈ আমি আৰম্ভ কৰিছোঁ ডাঙৰ ডাঙৰ হোৰ্ডিং লগাই অসমখনৰ জনসাধাৰণক আমি সজাগ কৰিবৰ বাবে আজি আমি এই পদক্ষেপ লৈছোঁ আৰু এই পদক্ষেপ আমাৰ সমগ্ৰ অসমতে হ'ব প্ৰথমতে আমি আমাৰ নিজৰ এই উজনি অসমখনত আমি প্ৰথমতে আমি এই প্ৰভুত্বটো ৰাখিব লাগিব সেয়ে প্ৰথমতে আমি উজনি অসমৰ পৰা আমি আগবাঢ়িম আৰু তাৰ মাজত আমি ক'ব বিচাৰিছোঁ আমাৰ দুটা শ্লোগানে আছে যে মিয়া খেদক অসম বচাওক আৰু মিয়া খেদি অসমখন বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক নহ'লে কিন্তু কথা অসমীয়া যুৱ মঞ্চৰ স্থিতি স্পষ্ট যে অনাগত দিনত আমাৰ যাতে খিলঞ্জীয়াসকলে যাতে দুখত পৰিব নালাগে আমাৰ যি আমাৰ উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে যাতে কেতিয়া চকুলো টুকিব নালাগে আমাৰ পাহুৱাল ডেকা যুৱক যুৱতী আছে আমাৰ পাহুৱাল যুৱক যুৱতীয়ে আমাৰ কৰ্মমুখী হৈ কাম কৰিব জানে কিন্তু এই মিয়া বুলি কৈ পিনি অকল যে মিয়া কৰ্ম সংস্কৃতি দেখুৱাই যে মিয়া আমাৰ যি আমাৰ পাব্লিকক আমাৰ যে অসমৰ জনসাধাৰণক যিটো তেওঁলোকে মানে এইটো ক'বলগীয়া কথা এইটো মানে ব্লেকমেইলিং কৰি আছে যিটো আমাৰ ইম'চনেল ব্লেকমেইলিং বুলি কয় এইটো সহ্য নহ'ব কিন্তু অসমীয়া যুৱ মঞ্চৰ পৰা স্থিতি স্পষ্ট মিয়া খেদিবই লাগিব আৰু আমাৰ অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰৰ আমাৰ দাবী যে মিয়া খেদি অসমখন সুৰক্ষা কৰক নিউজ ডেস্ক ৰিপৰ্ট সচ দ্য ৰিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.